তো বন্ধুসকল আপোনালোকে সকলোৱে জানে যে ইতিমধ্যে প্ৰায়বোৰ ইনষ্টিটিউচনত ফাৰ্ষ্ট মেৰিট লিষ্টৰ এডমিশন সম্পন্ন হৈ গৈছে বা সম্পূৰ্ণ হৈ গৈছে আৰু এটা কথা হ'ল সেই এডমিশন হৈ যোৱা ইনষ্টিটিউচন বিলাকত ভ্যাকেন্সি কিমান ৰৈ গৈছে আৰু এতিয়া সেকেন্ড মেৰিট লিষ্ট বা ওয়েটিং লিষ্টৰ ষ্টুডেন্ট সকলৰ এডমিশন কেতিয়া হ'ব কোন সকল শিক্ষাৰ্থী বা কিমান মাৰ্কস পোৱা শিক্ষাৰ্থীসকলে ইনষ্টিটিউচন বিলাকত এডমিশনৰ দিনাখন যাব লাগে অৰ্থাৎ ওয়েটিং লিষ্টত থকা শিক্ষাৰ্থীসকল কিমান মাৰ্কস পোৱা শিক্ষাৰ্থীসকল যাব লাগে কিমান মাৰ্কস পোৱা শিক্ষাৰ্থীসকল যাব নেলাগে সম্পূৰ্ণ বিতং তথ্য লগতে কোনবোৰ ইনষ্টিটিউচনত কিমান ভ্যাকেন্সি আছে সম্পূৰ্ণ কথা মই আপোনালোকক এই ভিডিঅ'টিত জনাবলৈ গৈ আছো তো বন্ধুসকল তেতিয়ালে ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ ভিডিঅ'টি হেহলৈকে চাব আৰু এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এটা পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন ভিডিঅ' বনাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো তো বলক আজি মূল ভিডিঅ'টিলৈ আমি আগবাঢ়ো হয় বন্ধুসকল আপোনালোকে জানে যে ইতিমধ্যে ফাৰ্ষ্ট মেৰিট লিষ্টৰ এডমিশন হৈ গৈছে ইনষ্টিটিউচন বিলাকত প্ৰায়বোৰ ইনষ্টিটিউচনত হৈছে আৰু কিছু ইনষ্টিটিউচনত অহা 26 আৰু 27 তাৰিখে বা 28 তাৰিখে এডমিশন আছে এটা কথা হ'ল যিবোৰ ইনষ্টিটিউচনত এডমিশন ইতিমধ্যে সম্পন্ন হৈ গৈছে সেইবোৰ ইনষ্টিটিউচনৰ ভিতৰত প্ৰথমতে যদি আমি চাওঁ ৰঙিয়া টিচাৰ ট্ৰেইনিং কলেজত ফাৰ্ষ্ট মেৰিট লিষ্টৰ এডমিশন ইতিমধ্যে হৈ গৈছে আৰু সেকেন্ড মেৰিট লিষ্টৰ অৰ্থাৎ ওয়েটিং লিষ্টৰ যি এডমিশন অহা 27 আগষ্ট তাৰিখে তেওঁলোকে কন্ডাক্ট কৰিব আৰু তেওঁলোকৰ ইনষ্টিটিউচনত অৰ্থাৎ ৰঙিয়া টিচাৰ ট্ৰেইনিং কলেজত বৰ্তমান ভ্যাকেন্সি আছে আপোনালোকৰ টোটাল 41 টা হয় বন্ধুসকল ইতিমধ্যে আপোনালোকৰ ৰঙিয়া টিচাৰ ট্ৰেইনিং কলেজত কেৱল 59 টা ষ্টুডেন্টৰ এডমিশন হৈ গৈছে ভ্যাকেন্সি 41 টা এতিয়াও আছে তো এই 41 টা ভ্যাকেন্সি কোন সকল ক্যাটেগরি বা কি ক্যাটেগরি শিক্ষাৰ্থীসকলে লাভ কৰিব মই আপোনাক ক্যাটেগরি ওয়াইজ জনাই দিও তো ইয়াত আনৰিজাৰ্ভ ক্যাটেগরি সকলৰ 20 টাতকৈ অধিক এডমিশন পাব অৰ্থাৎ 41 টাৰ ভিতৰত 20 টা আনৰিজাৰ্ভ ক্যাটেগরি কাৰণে ধৰি থক ওবিসি 8 টা সিট পাব আৰু এসটিপি 6 টা সিট এতিয়াও ভ্যাকেন্সি আছে এসসি 2 টা সিট আছে আৰু লগতে PWD 3 টা আৰু STH 2 টা সিট ভ্যাকেন্সি দিতে হ'ব মানে আনৰিজাৰ্ভ ক্যাটেগৰি লাভ কৰিব অৰ্থাৎ আনৰিজাৰ্ভ ক্যাটেগৰি যদি আমি চাওঁ তেতিয়ালে এতিয়াও 25 টা সিট ভ্যাকেন্সি আছে ৰঙিয়া টিচাৰ ট্ৰেইনিং কলেজত হয় বন্ধুসকল যিসকল আনৰিজাৰ্ভ ক্যাটেগৰি ওয়েটিং লিষ্টত আছে ৰঙিয়া টিচাৰ ট্ৰেইনিং কলেজত তেওঁলোকে ওয়েটিং লিষ্টত যদি তেওঁলোকৰ সিৰিয়াল নম্বৰ 25 বা 30 ৰ ভিতৰত তেতিয়ালে তেওঁলোক যাব লাগে যেহেতুকে 25 টা ইনটেক আনৰিজাৰ্ভৰ কাৰণে আছে ওবিসি 8 টা সিট অলৰেডি ভ্যাকেন্সি আছে এসটিপি 6 টা আৰু এসসি 2 টা সিট আছে তো এই কেটা ভ্যাকেন্সি টোটাল 41 টা সিট আপোনালোকৰ ভ্যাকেন্সি আছে ৰঙিয়া টিচাৰ ট্ৰেইনিং কলেজত ঠিক তেনেদৰে বন্ধুসকল আপোনালোকৰ সেকেন্ড ইনষ্টিটিউচন যেটো কলেজ অফ এডুকেশ্যন বকো অৰ্থাৎ এই বকো বিএড কলেজ অফ এডুকেশ্যন যেটো বকো তাত টোটাল ভ্যাকেন্সি 31 টা আছে হয় বন্ধুসকল এতিয়াও এই ইনষ্টিটিউচনখনত 69 টা ক্যান্ডিডেটৰ এডমিশন হৈ গৈছে ভ্যাকেন্সি 31 টা অৰ্থাৎ 31 টা ভ্যাকেন্সি এতিয়াও আছে আৰু ইয়াত যদি আমি চাওঁ তেওঁলোকে ওয়েটিং লিষ্টৰ পৰা যি এডমিশন 27 আগষ্ট তাৰিখে কন্ডাক্ট কৰিব আৰু মই যদি আপোনাক জনাই দিও যিসকল ক্যান্ডিডেটৰ নাম ওয়েটিং লিষ্টত আছে তাৰে ভিতৰত আনৰিজাৰ্ভ ক্যাটেগৰিৰ যদি এহত 23 নম্বৰ পাইছে বা তাতকৈ অধিক পাইছে তেতিয়া হলে কলেজ অফ এডুকেশ্যন বকোখনত 27 তাৰিখৰ দিনাখন যাব লাগে আৰু যদি এসটিপি ক্যান্ডিডেট হয় আৰু তেওঁ যদি 117 অৰ্থাৎ 117 নম্বৰৰ ওপৰত পাইছে তেওঁ গলে এডমিশন লাভ কৰিব কলেজ অফ এডুকেশ্যন বকোত নেক্সট ওবিসি ক্যান্ডিডেট যদি হয় 111 যদি তেওঁ লাভ কৰিছে বা তাতকৈ অধিক যদি তেওঁ লাভ কৰিছে দেন কলেজ অফ এডুকেশ্যন বকোত অহা 27 অৰ্থাৎ 27 আগষ্ট তাৰিখে তেওঁ যাব লাগে STH যদি হয় 117 আৰু EWS যদি হয় 110 নম্বৰ এইকিটা মাৰ্কস পোৱা শিক্ষাৰ্থী যদি কলেজ অফ এডুকেশ্যন বকোখনত ওয়েটিং লিষ্টত আছে দেন সেই সমূহ শিক্ষাৰ্থী যদি অহা 27 আগষ্ট তাৰিখে যায় এডমিশন তেওঁলোকৰ হোৱাৰ সম্ভাৱনা আছে তেনেদৰে বন্ধুসকল বিশ্বনাথ কলেজ অফ এডুকেশ্যন যেটো তেজপুৰ শোণিতপুৰ ডিস্ট্ৰিক্টত আছে এই বিশ্বনাথ কলেজ অফ এডুকেশ্যনত আপোনালোকৰ ভ্যাকেন্সি কেৱল মাত্ৰ 2 টা আছে হয় বন্ধুসকল 98 টা সিট ইতিমধ্যে ফিল আপ হৈ গৈছে 2 টা সিট তেওঁলোকৰ ভ্যাকেন্সি আছে আৰু এই 2 টা সিটৰ কাৰণে আপোনালোকে
কেৱল OBC ক্যান্ডিডেট হে তাত ভ্যাকেন্সি আছে বাকি আনৰিজাৰ্ভৰ এডমিশন হৈ গৈছে STS এডমিশন হৈ গৈছে PWD এডমিশন হৈ গৈছে SC এডমিশন হৈ গৈছে কেৱল OBC NCL ৰ দুটা সিট ভ্যাকেন্সি আছে আৰু এই OBC NCL যদি দুটা সিট ল'ব বিচাৰে তেতিয়াহলে যিসকল শিক্ষাৰ্থী 106 নম্বৰ বা তাতকৈ অধিক পাইছে তেওঁলোকে অহা 27 আগষ্ট তাৰিখত বিশ্বনাথ কলেজ অফ এডুকেশনত যাব লাগে অৰ্থাৎ 106 নম্বৰ পোৱা শিক্ষাৰ্থীজনে তাত এডমিশন লাভ কৰিব আৰু ফিজ তাত আপোনালোকৰ 75000 পৰিব টোটাল এডমিশন ফিজ নেক্সট বৰনগৰ বিএড কলেজ ইতিমধ্যে ইয়াতো এডমিশন হৈ গৈছে আৰু ইয়াতো যদি আমি চাও আপোনালোকৰ যেটো ভ্যাকেন্সি আনৰিজাৰ্ভ ক্যাটেগৰীৰ 5টাতকৈ অধিক আছে তেনে ধৰণে OBC ক্যাটেগৰীৰো 5টাতকৈ অধিক ভ্যাকেন্সি আছে আৰু SC আৰু ST ৰ দুটাতকৈ অধিক সিট তাত ভ্যাকেন্সি আছে তেনে ধৰণে আপোনালোকে এই বৰনগৰ বিএড কলেজতো আপোনালোকে যাব পাৰে এডমিশন ল'ব পাৰে নেক্সট বন্ধুসকল আমি যদি চাও নগাঁও কলেজ অফ এডুকেশন নগাঁও কলেজ অফ এডুকেশনত আপোনালোকৰ যেটো ওয়েটিং লিষ্টৰ যেটো এডমিশন 27 আগষ্ট তাৰিখে তেওঁলোকে কন্ডাক্ট কৰিব আৰু আমি যদি চাও ইয়াত আপোনালোকৰ 149 মাৰ্কস আনৰিজাৰ্ভ ক্যাটেগৰী যদি হয় 149 মাৰ্কস পোৱা শিক্ষাৰ্থীসকল যদি 27 তাৰিখে যায় এডমিশন লাভ কৰিব OBC 100 EWS ৰ যদি 114 পাইছে যাব লাগে SC যদি 105 হয় যাব লাগে STP যদি 99 তকৈ অধিক পাইছে যাব লাগে আৰু STS যদি 81 বা তাতকৈ অধিক লাভ কৰিছে নগাঁও কলেজ অফ এডুকেশনত এডমিশন লাভ কৰিব যিসকল শিক্ষাৰ্থীৰ নাম ওয়েটিং লিষ্টত আছে হয় বন্ধুসকল যদি আপুনি এইকেটা মাৰ্কস যিকেটা মাৰ্কস মই ইতিমধ্যে আপোনাক জনাইছো এইকেটা মাৰ্কসৰ ভিতৰত যদি আপোনাৰ আছে দেন আপুনি অহা 27 আগষ্ট তাৰিখে কলেজ অফ এডুকেশন নগাঁওতো আপুনি যাব পাৰে যেহেতুকে ওয়েটিং লিষ্টৰ এডমিশনো অহা 27 আগষ্ট তাৰিখে তেওঁলোকে কন্ডাক্ট কৰিব হয় বন্ধুসকল আপোনালোকে যাব পাৰিব নেক্সট বন্ধুসকল আমাৰ যদি কৃষ্ণ বৰা বিএড কলেজত যদি চাও কৃষ্ণ বৰা বিএড কলেজতো অহা 27 আগষ্ট তাৰিখে তেওঁলোকে এডমিশন কন্ডাক্ট কৰিব যিসকল শিক্ষাৰ্থীৰ নাম ওয়েটিং লিষ্টত আছে তো ওয়েটিং লিষ্টত থকা শিক্ষাৰ্থীসকলক মই জনাই দিও ইয়াত কৃষ্ণ বৰা বিএড কলেজতো ভ্যাকেন্সি 20 প্লাস আছে অৰ্থাৎ 20টাতকৈ অধিক ভ্যাকেন্সি ইয়াতো আছে আৰু যিসকল ক্যান্ডিডেট আনৰিজাৰ্ভ যদি হয় 125 প্লাস পোৱা শিক্ষাৰ্থীসকল ইয়াত যাব লাগে OBC 113 প্লাস পোৱা শিক্ষাৰ্থীসকলে তাত গলে এডমিশন পোৱাৰ সম্ভাৱনা আছে STP তেনে ধৰণে 96 প্লাস SC 116 প্লাস পোৱা শিক্ষাৰ্থীসকল যদি কৃষ্ণ বৰা বিএড কলেজত অহা 27 আগষ্ট তাৰিখে যায় তেতিয়াহলে তেওঁলোকৰ এডমিশন পোৱাৰ সম্ভাৱনা আছে হয় বন্ধুসকল নেক্সট ইনষ্টিটিউশন আমি যদি চাও SDP কলেজ অফ এডুকেশন এই SDP কলেজ অফ এডুকেশনতো ওয়েটিং লিষ্টৰ এডমিশন অহা 26 আগষ্ট তাৰিখে অৰ্থাৎ অহা কালি তেওঁলোকে কন্টাক্ট কৰিব আৰু তাতো ভ্যাকেন্সি আছে আৰু ভ্যাকেন্সি হিচাপত যদি আমি চাও তেতিয়াহলে আনৰিজাৰ্ভ ক্যাটেগৰী যদি 130 প্লাস পাইছে বা 130 প্লাস পোৱা শিক্ষাৰ্থী যদি ওয়েটিং লিষ্টত নাম আছে তেওঁলোকে অহা কালি অৰ্থাৎ 26 আগষ্ট তাৰিখে যদি SDP কলেজ অফ এডুকেশনত যায় এডমিশন পাব ঠিক তেনে ধৰণে SC 95 প্লাস OBC 105 STP 119 আৰু EWS 124 প্লাস পোৱা শিক্ষাৰ্থীয়ে SDP কলেজ অফ এডুকেশনত যদি এডমিশন ল'ব বিচাৰে তেতিয়াহলে অহা কালি অৰ্থাৎ 26 আগষ্ট তাৰিখে যাব পাৰে নেক্সট বন্ধুসকল আমি যদি KRD কলেজ অফ এডুকেশন যেটো ছয়গত আছে এই ইনষ্টিটিউশনখনৰ যি মেৰিট লিষ্টৰ এডমিশন অহা কালি অৰ্থাৎ 26 আগষ্ট তাৰিখে কন্ডাক্ট কৰিব তেনে ধৰণে ওয়েটিং লিষ্টৰ এডমিশনো 26 আগষ্ট তাৰিখৰ দিনাখনেই পিছবেলা তেওঁলোকে কন্ডাক্ট কৰিব অৰ্থাৎ অহা কালি পিছবেলা তেওঁলোকে কন্ডাক্ট কৰিব হে বন্ধুসকল ওয়েটিং লিষ্টত থকা শিক্ষাৰ্থীসকলক মই জনাই দিও কিমান মাৰ্কস পোৱা শিক্ষাৰ্থীসকল অহা কালি অৰ্থাৎ 26 আগষ্টৰ দিনাখন KRD কলেজ অফ এডুকেশন ছয়গন যাব লাগে হয় বন্ধুসকল যদি আমি আনৰিজাৰ্ভ ক্যাটেগৰী যদি চাও 128 প্লাস হয় বন্ধুসকল 128 ৰ ওপৰত যদি আপুনি পাইছে আৰু আপোনাৰ নাম যদি ওয়েটিং লিষ্টত আছে দেন আপুনি KRD কলেজ অফ এডুকেশনত অহা কালি অৰ্থাৎ 26 আগষ্টৰ দিনাখন যাব পাৰে তেনে ধৰণে বন্ধুসকল STP 101 ঠিক তেনে ধৰণে EWS ৰ 90 প্লাস SC ৰ 90 প্লাস আৰু OBC যদি 80 প্লাস পাইছে দেন KRD কলেজ অফ এডুকেশনত এইকিটা মাৰ্কস পোৱা শিক্ষাৰ্থীয়ে অহা কালি যদি যায় ওয়েটিং লিষ্টৰ পৰা তেওঁলোকৰ এডমিশন হোৱাৰ যি সম্ভাৱনা হেতু বহুত বেছি হয় বন্ধুসকল যদি KRD কলেজ অফ এডুকেশন আপুনি ল'ব বিচাৰে তেতিয়াহলে আপুনি অহা কালি লৈ যাব লাগে তেনে ধৰণে বন্ধুসকল আমাৰ
শেষৰটো ইনষ্টিটিউশ্যন চিপাঝাৰ বিএড কলেজ চিপাঝাৰ বিএড কলেজতো ৱেটিং লিষ্টৰ যি এডমিশ্যন 26 আগষ্ট অৰ্থাৎ অহাকালি তেওঁলোকে কণ্ডাক্ট কৰিব তাত ফিজ আপোনালোকৰ 85K পৰিব আৰু ইয়াতো মই যদি আপোনালোকক জনাই দিওঁ যিসকল শিক্ষাৰ্থীৰ নাম ৱেটিং লিষ্টত আছে তাৰে ভিতৰত আনৰিজাৰ্ভ কেটেগৰী যদি হয় আপুনি যদি 125 প্লাছ পাইছে তেতিয়াহ'লে আপোনাৰ যি এডমিশ্যন এই চিপাঝাৰ বিএড কলেজত হোৱাৰ সম্ভাৱনা আছে তেনেধৰণে ওবিসি যদি হয় 80 প্লাছ কেৱল 80 বা 80তকৈ ওপৰত যদি পাইছে আপোনাৰ নাম যদি ৱেটিং লিষ্টত আছে আপুনি যাব লাগে তেনেধৰণে এসসি 85 প্লাছ এসডিপি 104 EWS 111 প্লাছ এনেধৰণে এই মাৰ্কছ পোৱা শিক্ষাৰ্থীসকল যদি অহাকালি চিপাঝাৰ বিএড কলেজত যায় তেতিয়াহ'লে তেওঁলোকৰ যি এডমিশ্যন হোৱাৰ সম্ভাৱনা সেইটো বহুত বেছি আছে হয় বন্ধুসকল মই আপোনালোকক ইতিমধ্যে প্ৰায় 9খনমান ইনষ্টিটিউশ্যনৰ বিষয়ে কিমান ইনটেক আছে আৰু কোনসকল শিক্ষাৰ্থী অহাকালি বা 27 আগষ্টৰ দিনাখন যাব লাগে সম্পূৰ্ণ বিতং তথ্য মই আপোনালোকক জনাইছো উপৰঞ্চি যদি আপোনালোকে বোলে বেলেগ ইনষ্টিটিউশ্যনৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে কমেন্ট সেকশন আপোনালোকৰ কাৰণে বা ডেসক্ৰিপচনৰ মোৰ ফেসবুক পেজ WhatsApp চেনেল ইমেইল আইডিৰ লিংক দিয়া আছে আপোনালোকে মোক পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব তো বন্ধুসকল তেতিয়াহ'লে ভিডিঅ'টি বেছি দীঘলীয়া নকৰো হেহলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই অসম।